নমস্কাৰ। কালি যোৱাকালিৰ পৰা মোৰ পেজত যিখিনি ফেচবুক পোষ্ট আমি দিছিলোঁ, সেই ফেচবুক পোষ্টখিনিত সাগৰ চাপাগাই বুলি ব্যক্তি এজনে মানে ৰাইজৰ মাজত ভুৱা প্ৰচাৰ এটা চলাই আছে যে মই নিৰ্দলীয় বা আমাৰ পাৰ্টিৰ এগেইনষ্টত থকা ব্যক্তি এজনে মানে মোক সম্পৰ্ক থকা বুলি তেওঁ ভুৱা প্ৰচাৰ চলাই আছে। আৰু মই 2014 লাষ্টৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত। মোৰ জীৱনশৈলীত মই এটাই পাৰ্টি কৰিছিলোঁ, ভাৰতীয় জনতা পাৰ্টি। মোৰ 39 ইয়াৰ্ছ হ'ল, মই এটাই পাৰ্টি কৰিছিলোঁ, ভাৰতীয় জনতা পাৰ্টি। তেওঁ এই তথ্যবোৰ কেনেকে পালে, সেইখিনি যদি তেওঁ সামাজিক মাধ্যমেৰে তেওঁ কথাষাৰ কৈ নিদিয়ে, তেতিয়াহ'লে মই আইনৰ কাষ চাপিবলৈ বাধ্য হ'ম। আৰু ৰাইজৰ তাতে এটাই অনুৰোধ জনাওঁ যে এইবিলাক ভুৱা প্ৰচাৰ যাতে ৰাইজে বিশ্বাস নকৰে। আৰু হ'ল বিৰোধীয়েতো ভয় কৰিবই, সেয়ে আজিলৈকে মই ৰাইজৰ সেৱাই কৰিছো। মোৰ যাতে কোনো হেৰি নাই, মানে কোনো ধৰণৰ মোৰ ব্যক্তিগত স্বাৰ্থ নাই। মই ৰাইজৰ সেৱা কৰিছো আৰু ভাৰতীয় জনতা পাৰ্টিৰ সেৱা কৰিছো। আগন্তুক দিনবোৰত যাতে এনেকুৱা ভুৱা প্ৰচাৰত ৰাইজে মানে বিশ্বাস নকৰে বা ভুল নাযায়। আৰু সাগৰ চাপাগাই বোলা ব্যক্তিজনক মই আজিলৈকে তেওঁক পোৱাও নাই, লগো পোৱা নাই, আৰু তেওঁ কোন হয় মই নাজানো। তাৰ প্ৰৰোচনত পৰি মানে কাৰ্যখিনি বা কামখিনি কৰি আছে। আৰু সাগৰ চাপাগাই ব্যক্তিজনে যাতে এই ষড়যন্ত্ৰটো নকৰে, তাৰ বাবে তেওঁক মানে মই সকীয়াই দিছো। আমাৰ নাগজুলি সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ ভেটি বহুত মজবুত, আৰু লাহেকে আমাৰ সমগ্ৰ BTCত ভাৰতীয় জনতা পাৰ্টিৰ স্থিতি বহুত মজবুত হৈ আছে। সেই মানে বস্তুখিনি মানে তাৰ বাবে তেওঁলোকে শংকিত হৈ মানে ভুৱা প্ৰচাৰ চলাই আছে বা তেওঁলোকে লিপ্ত হৈছে। সেইবাবে আমি সকীয়াই দিছো যে এই কাৰ্যকলাপৰ পৰা তেওঁলোকে বিৰত থাকে।